নমস্কাৰ, মই স্বপন আৰু আপোনালোকক স্বাগতম জনালোঁ সোণাল মিক্সাপ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। তো আজি মই আপোনালোকক দেখাম মানে ষ্টাৰ্টিং প্ৰব্লেম হ'লে মানে গাড়ী কি চেক কৰিব লাগে মেইনলি। BS6 হ'লে BS6 হ'লে আপোনালোকে প্ৰথম চাবি অন কৰিব। চাব ইয়াত মানে নিউট্ৰেল কৰিলে নিউট্ৰেল চুইচটো আহে নে নাই, দেখায় নে নাই দেখায়। এইটোতো ষ্টাৰ্ট নহ'ব, এইটোতো প্ৰব্লেম আছে এই নিউট্ৰেল হেৰিয়ত। তো ইয়াত যদি নিউট্ৰেল নাথাকে তেতিয়াহ'লে গাড়ী ষ্টাৰ্ট নহয়। মেইন কথা প্ৰথমতে এইটো চেক কৰিব। যদি নিউট্ৰেল নাই তেতিয়াহ'লে নিউট্ৰেল যদি নেদেখায় দেখোন মানুহটো দিয়ে ন, নিউট্ৰেল যদি নেদেখায় এইটো গিয়াৰ বক্সত এটা নিউট্ৰেল চুইচত ৱায়াৰ লাগে। সেইটো আপোনালোকে এনেকুৱা জইন কৰি দিয়াৰ পিছত তাত নিউট্ৰেল দেখাব, অট'মেটিক ডাইৰেক্ট হৈ যাব। তো গাড়ীটো আৰামছে ষ্টাৰ্ট কৰি লৈ যাব পৰা যাব। মানুহটোক দেখা তাৰপিছত এইফালে এই ফিউজটো চেক কৰিব। এই ফিউজটোৰ প্ৰব্লেম থাকিব পাৰে মেইনলি। এই ফিউজটো পোৱাৰ পিছত এইটোতো যদি ঠিক নহয়, ইয়াত এটা ষ্টাৰ্টিং ফিউজ আছে, সেই ফিউজ বক্সটো চেক কৰিব। এইখন গাড়ীত মানে নিউট্ৰেল ছিগনেলটো অহা নাই, কিন্তু ইয়াত বেলেগ এটা প্ৰব্লেম আছে, অলপ ক্ৰিটিকেল প্ৰব্লেম। এইটো মানে ঠিক কৰিব লাগিব। ECM বৰ্ডৰ পৰাই লাইন অহা নাই, ৱায়াৰিঙৰ প্ৰব্লেম। আৰু গাড়ী ষ্টাৰ্ট নোহোৱা বহুত কাৰণ থাকে। তাৰপিছত আৰু ফিউজ বক্সত হ'লে আপোনালোকৰ এইটো ফিউজ বক্সটো কভাৰটো ক'ত আছে, কভাৰটো দিয়াচোন। ইয়াত এটা কভাৰ ইয়াতে কোনটো কিহৰ ফিউজ, এই কভাৰটোতে গম পোৱা যায়। এই কভাৰটোতে যেনেকৈ লিখা আছে এইবিলাক ষ্টাৰ্টিং, ৰিলে ফিউজ, পাৰ্কিঙৰ ফিউজ, এনেকৈ এইবিলাক মানে এইবিলাক লিখা থাকে। তো এই ফিউজত চোৱাৰ পিছত আপোনালোকে মেইনলি এইটো ফিউজ ষ্টাৰ্টিং ফ'ৰ্চ, এই ষ্টেটাৰ এই ফিউজটো আপোনাৰ আছে এইফালে। যদি চাব যায় আপোনালোকৰ 2 নম্বৰ 3 নম্বৰ ঘৰৰ 3 নম্বৰ ঘৰত 2টো, মানে এই 3 নম্বৰ ঘৰৰ এই 2টো, এই ফিউজটো প্ৰব্লেম থাকিব পাৰে ষ্টাৰ্ট নহ'লে। এইকেইটা চেক কৰিব, তাৰপিছততো গাড়ী ষ্টাৰ্ট হৈ যাব বেলেগ প্ৰব্লেম হ'লে। আৰু এইখন অলপ ক্ৰিটিকেল প্ৰব্লেম আছে, এইটো বেলেগ প্ৰব্লেম। এইটো আমি এই গাড়ীটো আজি ছল্ভ কৰিম প্ৰব্লেম, এইটো বেলেগ এটা ভিডিঅ'ত পাব। বাকী মেইনলি ষ্টাৰ্টিং প্ৰব্লেম হ'লে এই মিটাৰ বক্সটোৱে প্ৰথম চাব। কিন্তু এনেকৈ যদি চাবিটো মাৰচোন, ষ্টাৰ্টৰ চাবিটো দে, ষ্টাৰ্ট দিছা। এনেকৈ যদি একো আৱাজ নোলায় তেতিয়াহ'লে গম পাব এই ফিউজতে প্ৰব্লেম, ৱায়াৰিঙৰ প্ৰব্লেম। আৰু যদি আৱাজ ওলায়, যদি ৰাউণ্ড লৈ থাকে গাড়ীখন, তেতিয়াহ'লে গম পাব তেল লাইনৰ প্ৰব্লেম। আৰু যদি ৰাউণ্ড লৈ কিনে খপককৈ ৰখি যায়, তেতিয়াহ'লে চেল্ফ বেয়া হ'ব পাৰে বা বেটেৰী প্ৰব্লেম। তো ইয়াৰ গাড়ী আজি কাম কৰিব লাগিব। বাকী ইয়াত আপোনালোকক মানে নিউট্ৰেল চুইচটো দেখাই আছোঁ, ক'ৰ পৰা মানে নিউট্ৰেল চুইচটো থাকে, ক'ত থাকে, কেনেকৈ উলিয়াব। এই গিয়াৰ বক্সৰ ওচৰত থাকে। এই প্ৰথমতে অলপ বিচাৰিব দিগদাৰ হৈছে, মানে গাড়ীখন ষ্টাৰ্ট নোহোৱা হৈ গ'ল ঘপককৈ। আৰু চকাটো কাটাটো অলপ মানে গণ্ডগোলীয়া জেগাত থাকিল, সেইটো কাৰণে মানে তলত সোমাব কিবা কৰিব অলপ দিগদাৰ হৈছে, সেইটো কাৰণে বিচাৰিব অলপ দিগদাৰ হৈছে। তথাপিও আপোনালোকক যিমানখিনি পাৰোঁ মানে দেখাব ট্ৰাই কৰি আছোঁ। এই ওপৰতে আপোনাৰ নিউট্ৰেল চুইচটো আছে, এইটো এতিয়া যোনটো এই হাতে টাচ কৰিছে, এইটোৱে নিউট্ৰেল চুইচটো। কিন্তু বহুত টাইটকৈ লাগি আছে, যিহেতু ডাম্পাৰটো দাঙি কেনে মানে এইটো খুলিবলৈ সহজ হয়। কিন্তু ডাম্পাৰটো এতিয়া পেলাই থোৱা আছিল আৰু গাড়ীখনৰ বেয়া জেগাত মানে ফচি গ'ল, মানে ফচি যোৱা মানে ৰখি গ'ল BM প্লাণ্টৰ একদম ছাইডত। তো ডাম্পাৰ ষ্টাৰ্ট নহ'লেতো ডাম্পাৰো দাঙিব নোৱাৰে, আৰু তাতে নিউট্ৰেলটো দেখুওৱা নাই, সেইটো কাৰণে গাড়ীটো ষ্টাৰ্ট হোৱা নাই। তো সেইটো কাৰণে মানে এইটো ডাইৰেক্ট কৈ দিয়াৰ পিছত হৈ যাব। এইটো যেতিয়া আপুনি এইটো মানে কাটি কেনে এই 2ডাল তাৰ ডাইৰেক্ট লগাই দিলে কাম হৈ যাব। আৰু যদি ছিষ্টেমেটিকলি কওঁ বুলি কয়, নিউট্ৰেল চুইচটো চেঞ্জ কৰিব লাগিব, তেতিয়া হৈ যাব। আৰু যদি আপুনি চলাই থাকোঁ বুলি ভাবে, তেতিয়াহ'লে এইটো ডাইৰেক্ট কৈ দিলে কাম হৈ যাব। তো আমাৰ এইডাল বিচাৰি পোৱা গ'ল ৱায়াৰিংডাল। এইটো আৰু ECM বৰ্ডৰ পৰা ইয়াত কোনো ভল্টেজ নাহে, আৰ্থিং আহে। তো যোনে যোনে ধৰক মাল্টিমিটাৰ চাল্টিমিটাৰ ইউজ কৰিব পাৰে, তো তেতিয়াহ'লে ইহঁতে চাব পাৰে অকল আৰ্থিং আহে। আৰু যোনে ধৰক বেছিক নলেজ নাই তেনেকুৱা বা টেকনিকেল লাইনত, অকল 2ডাল কাটি জইন কৰি দিলেই হ'ল।